আমি ভোট পাবলৈ সক্ষম নহ'ম। এই কথা আজি মই এই কথাটো ক'ব লাগিব, কাৰণ এটা বিশেষ গোষ্ঠীৰ মানুহে আমাক সম্পূৰ্ণৰূপে তেওঁলোকে মানে সহযোগ কৰিছে, আৰু যাৰ ফলত আমি আশা কৰা ধৰণে আমি ভোট পাবলৈ সক্ষম নহ'ম। আপুনি ক'ত নাপালে ছাৰ আশা কৰা? এক নম্বৰ পাকা বেতবাৰীত 2,60,000 ভোট আছে, তাৰ মোটামুটি 2,60,000 ভোট পোল হৈছে। সেইটো বস্তুটো মই সেইটো নকওঁ বাৰু, কিন্তু ইয়াতে তাৰমানে এই কিহত পাকা বেতবাৰীত 2,37,000 ভোট পোল হৈছে। তাৰে ভিতৰত আমি মাত্ৰ তাৰমানে 25,000 ভোট পাবলৈ আমি সক্ষম হোৱা নাই। গতিকে এইটো অৱস্থা হৈছে আমাৰ পাকা বেতবাৰী। গতিকে এটা বিশেষ গোষ্ঠী আমাক তাৰমানে সম্পূৰ্ণৰূপে আমাৰ লগত সহযোগ কৰিলে, আৰু যাৰ ফলত আমি ভাবা ধৰণে ভোট পাবলৈ আমি সক্ষম হ'লোঁ। ছাৰ, আমি জানো আপুনি অতি সহজ সৰল এজন আমি আচলতে সাধাৰণ নাগৰিকৰ দৰে সদায় জীৱন নিৰ্বাহ কৰে। আপুনি বিধায়ক হ'ল, ইতিহাস সৃষ্টি কৰিলে, আৰু আজি MP হ'ল। এতিয়া আপোনাৰ বৰপেটাৰ বাবে কি থাকিব লক্ষ্য বা কি থাকিব? নাই, প্ৰথম কথাটো হৈছে মই বৰপেটাবাসী ৰাইজৰ মই প্ৰথম আপোন হ'বৰ কাৰণে মই চেষ্টা কৰিম। মই বঙাইগাঁও সমষ্টিৰ ৰাইজৰ যেনেধৰণে মই আপোন হ'বৰ কাৰণে সক্ষম হৈছোঁ, মই প্ৰথম হৈছে কি লক্ষ্য হ'ব বৰপেটাবাসী ৰাইজৰ মই আপোন হোৱাটোৱে মই প্ৰথম লক্ষ্য হ'ব। আৰু মই নিৰ্বাচিত হোৱাৰ পিছত বৰপেটাবাসী ৰাইজৰ লগত মই বহিম। বহাৰ পিছত ইয়াৰ বৰপেটা লোকসভা সমষ্টিৰ সমস্যাসমূহৰ বিষয়ে আমি আলোচনা বিলোচনা কৰিম। আমাৰ সমস্যাসমূহ চিনাক্তকৰণ কৰি সেই সমস্যাসমূহ কেনেদৰে সমাধান কৰিব পৰা যায় তাৰ নিশ্চয় চিন্তাধাৰা কৰি আমি তেনেদৰে আগবাঢ়ি যাব লাগিব। আজিৰ দিনটোত মই কি সমস্যা আছে, কি প্ৰথম প্ৰাধান্য দিম, এই কথাটো মই আজি মই ক'ব বিচৰা নাই। কিন্তু আমি বৰপেটাবাসী ৰাইজৰ লগত আলোচনা বিলোচনাৰ জৰিয়তেহে আমি এই সমস্যাবিলাক চিহ্নিত কৰি কোনটো সমস্যাক অগ্ৰাধিকাৰ দিম, এই বিষয়ে আমি পিছত পৰৱৰ্তী পৰ্যায়ত নিশ্চয় আমি সিদ্ধান্ত ল'ম।